মই আপোনালোকক এটা তথ্য দেখুৱাম। ইয়া হৈছে আমাৰ গোৱালপাৰা মহাবিদ্যালয়, ধুবুৰী মহাবিদ্যালয় বহুতকেইটা নটিছ উলিয়াইছোঁ, য'ত 25,000কৈ 26,000কৈ তেওঁলোকে হেৰি কৰিছে যে পাৰ ছেমিষ্টাৰ 25,000কৈ দিব লাগিব। তেতিয়াহ'লে 8টা ছেমিষ্টাৰত এজন ষ্টুডেণ্টে কেৱল এডমিশ্যন বাবদে 2 লাখ টকাকৈ দি তেওঁ ITEP মানে পঢ়িব লাগিব বা ইণ্টিগ্ৰেটেড টিচাৰ প্ৰগ্ৰাম পঢ়িব লাগিব। এইটো হৈছে গভৰ্ণমেণ্ট কলেজত আপোনালোকে নটিছ কৰিব। এতিয়া মই আপোনালোকক আৰু এটা বস্তু দেখুৱাম। এইটো হৈছে আমাৰ প্ৰাগজ্যোতি BEd কলেজ। এইটো হৈছে প্ৰাইভেট কলেজ। ইয়াত যদি কোনোবাই আপোনালোকে তাত BEd যদি আপোনালোকে কৰিব খোজে, এই BEdৰ কাৰণে ইয়াত আপোনালোকে পাৰ ইয়াৰ্ছ 79,500 টকা। ডেট মিনছ সম্পূৰ্ণ BEd কৰিবলৈ হ'লে আমি 1,60,000 কেৱল এডমিশ্যন বাবদত দিব লাগিব। তাৰপিছতে প্ৰাইভেট কলেজত আপুনি BEd কৰিব পাৰিব। এতিয়া আপোনালোকে কওক যে BEd কোৰ্চ কৰাৰ ক্ষেত্ৰত প্ৰাইভেট কলেজতকৈ অত্যাধুনিক বেছি গভৰ্ণমেণ্ট কলেজসমূহে এডমিশ্যন বাবদত টকা সংগ্ৰহ কৰি আছে। এই কথাটো আপোনালোকে এবাৰ নটিছ কৰিব। মই আপোনালোকক আৰু এটা বস্তু দেখুৱাম। আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত টিয়াং নাংবা গভৰ্ণমেণ্ট কলেজ আণ্ডাৰ দি নেহৰু ইউনিভাৰ্চিটি, আৰু এই কলেজত যদি ছেম কোৰ্চ BA BEd, BSc BEd, BCom BEd যদি কোনোবাই কৰিব খোজে, তেওঁলোকৰ সম্পূৰ্ণ 4 বছৰীয়া কোৰ্চটো যদি কৰে তেতিয়াহ'লে 82,700 টকাত হ'ব, আৰু BA BEdটো হ'ব 70,700 টকাত। এতিয়া আমাৰ চুবুৰীয়া ৰাজ্যসমূহত এনেকৈ কি কৰিছে যে এই যে BEd কোৰ্চটো আমাৰ অসম আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ক্ষেত্ৰত কিমান পাৰ্থক্য আপোনালোকে এবাৰ বিচাৰ কৰিব। মই আপোনালোকক আৰু এটা তথ্য দেখুৱাম। এইটো হৈছে আমাৰ বানাৰস হিন্দু ইউনিভাৰ্চিটি। ইয়াত যদি এই কোৰ্চটো কৰিবলৈ যায় তেতিয়াহ'লে তাত আপোনালোকে সম্পূৰ্ণ কোৰ্চটো 6,000 টকাত হৈ যাব, চেণ্ট্ৰেল ইউনিভাৰ্চিটি দেই। তেনে ক্ষেত্ৰত যদি আমি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিক তুলনা কৰোঁ, আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে এই ক্ষেত্ৰত পইচা লৈ আছে পাৰ ইয়াৰ 55,000। তাৰমানে 2 বছৰত এজন ছাত্ৰই 1,10,000 টকা কেৱল এডমিশ্যন ফিজ বাবদে বহন কৰিব লাগে। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ফিজ, আপোনাৰ ইণ্টাৰ্ণশ্বিপ, তাৰপিছত হোষ্টেল, তেওঁৰ নিজা খৰচাটো বাদে। এতিয়া আমাৰ কথাটো হৈছে যে BEd কোৰ্চটো যে লৈ আহিছে 4 বছৰীয়া, যাৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীয়ে বিশেষ সুবিধা লাভ কৰি আছোঁ, এই কথাটো আমি অস্বীকাৰ কৰা নাই। কিন্তু ITEP প্ৰগ্ৰামৰ জৰিয়তে অসমৰ 45খন মহাবিদ্যালয়ত যি ধৰণে অসম চৰকাৰী শিক্ষা বিভাগে এটা ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছে, সেই ব্যৱসায় বাণিজ্যৰ মূল নায়ক খুদ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ মনোজ পেগু ডাঙৰীয়া। কাৰণ আপোনালোকে এটা কথা চিন্তা কৰিব যে এই কোৰ্চটো ইণ্ট্ৰডিউচ কৰিলে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ মনোজ পেগু ডাঙৰীয়া। এই কোৰ্চটোক স্বীকৃতি দিলে নেশ্যনেল কাউন্সিলে। ক'ত স্বীকৃতি দিলে? অসমৰ চৰকাৰী মহাবিদ্যালয়সমূহত, অট'নমাছ মহাবিদ্যালয়সমূহত। গোটেইখিনি প্ৰক্ৰিয়া যিহেতু চৰকাৰীভাৱে আহিছে, প্ৰক্ৰিয়াসমূহ চৰকাৰীভাৱে নিযুক্তি দিছে, কিন্তু যেতিয়া এই বস্তুটোৰ ট্ৰিটমেণ্ট চলি আছে মহাবিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰীৰ ফিজৰ ক্ষেত্ৰত, এই ফিজবোৰ কিন্তু আপোনালোকে চাব যে প্ৰাইভেট কলেজতকৈ বেছি চৰকাৰী কলেজসমূহত এই যে ইণ্টিগ্ৰেটেড এডুকেশ্যন টিচাৰ এডুকেশ্যন প্ৰগ্ৰামৰ কাৰণে চৰকাৰী কলেজসমূহে কি কৰিছে? সংগ্ৰহ কৰিছে। আমাৰ প্ৰশ্নটো হৈছে যে এই যে এজন ছাত্ৰ এতিয়া এণ্ট্ৰেঞ্চৰ ভিত্তিত, মেধাৰ ভিত্তিত যেতিয়া এই পৰীক্ষাটো পাছ কৰিব, বহুত ছাত্ৰ এনেকুৱা আছে যে যিসকলে পাৰ ছেমিষ্টাৰ 25-26,000 টকা বহন নকৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে এই পঢ়া শুনাৰ পৰা বিৰত থাকিব লাগিব। যে আপোনালোকে যদি কোনোবাই এই ITEP প্ৰগ্ৰামটো লৈ ব্যৱসায় বাণিজ্য কৰিব বিচাৰিছে, আমি তেওঁলোকক এটা কথা খুব স্পষ্টকৈ ক'ব খুজিছোঁ, মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ মনোজ পেগু ডাঙৰীয়াক, যদি আপোনাৰো তেনেকুৱা মনস্থ আছে তেতিয়াহ'লে আপুনি শিক্ষামন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি ৰয়েল গ্লোবাল ইউনিভাৰ্চিটি, ডন বস্কো এনেকুৱা ধৰণৰ বিশাল বিশাল প্ৰাইভেটাইজেশ্যনৰ ইউনিভাৰ্চিটি মহাবিদ্যালয়সমূহ খুলি আপুনি এই কামবিলাক কৰক, টকা সংগ্ৰহ কৰি থাকক, আমাৰ কোনো আপত্তি নাই। কিন্তু গভৰ্ণমেণ্ট কলেজত, চৰকাৰী কলেজসমূহত এই প্ৰগ্ৰামৰ নামত ইমান টকা বহন কৰাটো আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও মানি নলওঁ। এই ক্ষেত্ৰত আমি তীক্ষ্ণ দৃষ্টি ৰাখিম। অহা মাহৰ পৰা ইয়াৰ এডমিশ্যন আৰম্ভ হ'ব। আজি আমি সংবাদমেলৰ যোগেদি